তো আপুনি তাত যদি যায় তো কাছখিলা মন্দিৰো চাই যাব এবাৰ মহাদেৱৰ মন্দিৰ হয় তাতে এনাৰ্জি ক্ৰিয়েট হয় ভিতৰত তো খুব ধুনীয়া ফিল আহে তো জয় জুবিন দা তো হাই এভৰিৱান তো বিকাশ জেজি অসম চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো আজি অংকুৰ আৰু মই এটা ধুনীয়া জেগাত ফুৰিব আহিছোঁ মায়াং চনকা তো মায়াং চনকা কোনে কোনে আহিছে তো ইমান ডাঙৰ ডাঙৰ শিলবিলাক চাবৰ কাৰণে তো এই ৰাস্তাটো দি কোনে কোনে গৈছা কমেণ্ট কৰিবা এইটো ৰাস্তাটো বহুতে চিনি পাইছা মায়াঙৰ চনকা তো মোৰ লিংক দিয়া আছে মই আগতে ইউটিউবত ভিডিঅ' বনাইছিলোঁ এটা মানে আপোনাৰ মায়াং চনকা একদম ধুনীয়াকৈ দেখাইছোঁ ভিতৰত তো আপোনালোকে চাই ল'ব বিকাশ ভাই চেনেল তো তাতে লিংক আছে লিংকত গৈ চালে হ'ল আৰু ইফালে চাওক কাছখিলা মন্দিৰ তো কাছখিলা মন্দিৰো চাই যাব খুব ধুনীয়া এটা ফিল আহে তাতে গ'লে একদম পাহাৰৰ ওপৰত মন্দিৰটো তো ইয়াৰ পৰা সৰু দেখা পায় উমানন্দৰ নিচিনা কিন্তু ওচৰত গ'লে আপুনি চিৰি ক'ব উঠিম তো আপুনি তাত যদি যায় তো কাছখিলা মন্দিৰো চাই যাব এবাৰ মহাদেৱৰ মন্দিৰ হয় তাতে খুব ধুনীয়া এটা কাছৰ নিচিনা মানে শিল এটা আছে সেইটো সেইকাৰণে কাছখিলা মন্দিৰ বুলি কয় তো বাকী ইমান নাজানো তো চাই যাব আহি কিনে বহুত মানে ভাগৰি যাব ইমান চিৰি মানে ইয়াৰ পৰাহে সৰু দেখা পোৱা গৈছে তো খুব মানে ভাল লাগে গম পাইছে এনেকুৱা ঠাইত যদি আহে আপুনি ইভিনিং ভাইব এনেকুৱা ফুৰিব আহে আৰু তো খুব ভাল লাগে মাইণ্ড ফ্ৰেছ হয় তো আমাৰ ভিতৰৰ মানে এটা ভাইব্ৰেশ্যন আহে এনাৰ্জি ক্ৰিয়েট হয় ভিতৰত তো খুব ধুনীয়া ফিল আহে তো জয় জুবিন দা তো বিকাশ জাজি অসম চেনেলটো ফ'ল' কৰি দিব যদি ভাল লাগে তো জয় জুবিন দা